এবাৰ মাজুলীত বিদ্ৰোহ আৰম্ভ হৈছে বিজেপি আৰু অগপৰ মাজত বিদ্ৰোহ আৰম্ভ হৈছে অগপত সংঘাত তীব্ৰতৰ হৈ পৰিছে ইতিমধ্যে বহু আঞ্চলিক কমিটিয়ে পদত্যাগ কৰিছে আৰু ইয়াৰ লগে লগে অগপৰ সাংগঠনিক ভেটি দুৰ্বল হৈ পৰিল মাজুলীত 2026ত কি হ'ব সেয়া এতিয়াও অনিশ্চয়তাত কিন্তু ভুৱন গামৰ বিৰুদ্ধে হৰব হৈ পৰিছে অসম গণ পৰিষদৰ নেতৃবৰ্গ মাজুলী জিলা সমিতি এই মুখ্য কাৰ্যালয়লৈ আজি নিমন্ত্ৰণ কৰি অনা হৈছে এটি বিশেষ বাৰ্তা দিবৰ বাবে আপোনালোকে জানে অসম গণ পৰিষদ মাজুলী জিলা সমিতিয়ে গত 10 বছৰে বিজেপিৰ লগত মিত্ৰতাৰে একেলগে নিৰ্বাচন অনুষ্ঠিত কৰিছিল আৰু সেইমতে বিজেপিৰ প্ৰাৰ্থীগৰাকীক আমি বিজয়ী কৰাই আহিছিলোঁ কিন্তু আজি আমাৰ এখন গুৰুত্বপূৰ্ণ কাৰ্যনিৰ্বাহক সভা আহ্বান কৰা হয় আমাৰ আজিৰ সভাই এটা সিদ্ধান্ত গ্ৰহণ কৰে যে গত 26ত যি সাধাৰণ নিৰ্বাচন আহিছে আগন্তুক 26ত যি আমাৰ নিৰ্বাচন আহিছে এই নিৰ্বাচনত অসম গণ পৰিষদৰ প্ৰাৰ্থিত্ব দিব লাগিব আৰু এই দাবী আমি অসম গণ পৰিষদৰ কেন্দ্ৰীয় সমিতিলৈ প্ৰেৰণ কৰিম লগতে আমাৰ মাজুলী জিলা সমিতিয়ে মাজুলীত যিমানখিনি আঞ্চলিক আছে আৰু মণ্ডলসমূহ আছে সকলোকে আজি এই বাৰ্তা প্ৰেৰণ কৰা হৈছে যে আগন্তুক 26ৰ নিৰ্বাচন আমি অসম গণ পৰিষদে নিজৰ প্ৰতীকত খেলিম বুলি আজি সভাই আমাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে লগতে সভাত আৰু এটা সিদ্ধান্ত গ্ৰহণ কৰে যে আগন্তুক 26ৰ নিৰ্বাচনত আমাৰ প্ৰাৰ্থী হ'ব মাননীয় বজেন গাম ডাঙৰীয়া আমাৰ সভাপতি জিলাৰ সভাপতি মাননীয় বজেন গাম ডাঙৰীয়া আজি সভাৰ এই গুৰুত্বপূৰ্ণ সিদ্ধান্তকেইটা আপোনালোকক জনাবৰ কাৰণে আমি আপোনালোকক ইয়ালৈ নিমন্ত্ৰণ কৰি অনা হৈছে আমি এই কাৰণে এই সিদ্ধান্ত গ্ৰহণ কৰিবলগীয়া হ'ল আমি প্ৰথম 5 বছৰত আমি মুখ্যমন্ত্ৰী সমষ্টি বুলি আমি বিজেপিক এৰি দিছিলোঁ তাৰ পিছৰ বছৰো মাননীয় আমাৰ মুখ্যমন্ত্ৰীৰ প্ৰাৰ্থী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া অহাৰ কাৰণে আমি অসম গণ পৰিষদে কোনো কুণ্ঠাবোধ নকৰি তেখেতসকলৰ লগত এলায়েন্স কৰিছিলোঁ আৰু সেই পদক্ষেপতেই তেখেতে কেন্দ্ৰীয় সমিতিলৈ যোৱাৰ বাবে মুখ্যমন্ত্ৰী নাপাই কেন্দ্ৰীয় সমিতিলৈ যোৱাৰ বাবে ইয়াত উপনিৰ্বাচন হ'ল উপনিৰ্বাচনত আমি বিজেপিৰ প্ৰাৰ্থীকেই আমি জয়যুক্ত কৰিছিলোঁ কিন্তু এটা দুখৰ বিষয় আমি যি MLA আমি জয়যুক্ত কৰাইছিলোঁ তেখেতে আজিলৈকে আমাৰ অসম গণ পৰিষদক বুকুত সোমাই ল'বলৈ তেখেতে বিচৰা নাই তেখেতে আমাক সদায় মাহিৰাই চকুৱে চাইছে সেইকাৰণে আমি আজি সভাই সিদ্ধান্ত গ্ৰহণ কৰিছোঁ যে আগন্তুক নিৰ্বাচনত আমাৰ অসম গণ পৰিষদে নিজৰববীয়াকৈ প্ৰাৰ্থী প্ৰক্ষেপ কৰিম আৰু আমি সেই প্ৰাৰ্থীৰ হাতীৰ প্ৰতীকত আমি খেলিম বুলি আশা কৰিছোঁ আৰু লগতে আমি এই বাৰ্তা কেন্দ্ৰীয় সমিতিলৈ প্ৰেৰণ কৰিছোঁ ধন্যবাদ